নমস্কাৰ, মই জ্যোতিপ্ৰসাদ গগৈ আৰু আপোনালোকে চাই আছে টুডে লাইভ 24 আৰু এই মুহূৰ্তত নিশা মই উপস্থিত আছোঁ চেলেংহাট পানীগাঁৱত আৰু নিশাও আচলতে তেওঁলোক আহি সমবেত হৈছিলে যে যিহেতু আপোনালোকে দেখিছে ইয়াত সাংসদ যি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কিছু সময় পূৰ্বে আহিছে, এনেদৰে আচলতে তেওঁলোক আহিছে আৰু নিশা পৰিৱেশত মই সকলো গাঁওবাসীকে পাইছোঁ কাৰণে কিছু কথা পাতিব বিচাৰিছোঁ। বাইদেউ, আপোনালোকক এতিয়া আচলতে কেনেকুৱা ধৰণৰ প্ৰয়োজন হৈছে সামগ্ৰী? সাহায্য বহুত পাইছে আপোনালোকে, মূলতে সমস্যা এতিয়া আপোনালোকক কি লাগে এতিয়া মোক সেইটো জানিব। লেপ তুলি মানে বিচনা এখন ঘৰে ঘৰে প্ৰয়োজনীয় সামগ্ৰী, তাৰমানে লেপ তুলিবিলাক চবৰে উঠি গ'ল, তোচকবিলাক গাৰু আৰু মানে বিচনা এখন প্ৰয়োজন। ইভাগে চববিলাক পাইছে, খোৱা বোৱাৰ ক্ষেত্ৰত চবেই পাইছে দেই। আৰু মানে কিতাপ পত্ৰ সেইটো বহি কিতাপো পাইছে ল'ৰা ছোৱালীয়ে। মুঠতে অকল আমাৰ বিচনা এখন লেপ তুলি এতিয়া যিটো থাকিবৰ কাৰণে আপোনালোকে জীৱনটো চলাই নিবৰ কাৰণে এই ধৰি লওক লেপ তুলি ঘৰুৱা বস্তু সম্পদ সেইখিনি আপোনালোকক দৰকাৰ। হাতত পইচা আছেনে বাইদেউ? নাই 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 দেই, নাই কাৰণে আমাৰ বিয়াত আমি ক'ত পাওঁ পইচা? হাজিৰা কিন্তু আজি এমাহ দিন হ'ল, ধৰক আমি পানীৰ লগতে খেলি আছোঁ, খেতি কৰিবলৈ লৈছিলোঁ, খেতিও কৰিব নোৱাৰিলোঁ। এতিয়া সেইটো কাৰণে আমাক মেইন পইচা প্ৰয়োজন। আমাৰ যিখিনি যাৱতীয় আমি ধৰক কিনি ল'ব পাৰিম, যিটো বস্তু নাই। এতিয়া আমাৰ বাহিৰৰ পৰা সকলো ধৰণৰ সামগ্ৰী আমাক দি আছে। আমি আজি 3 মাহ আমি এইদৰে চলিম, তাৰ পিছত 3 মাহ আমি এতিয়া খেতি কৰিলে হ'ব, খাবলৈ খাম কেনেকৈ? আমি এইকেইদিনটো সাহায্য খাই আছোঁ, পিছততো আমি খাব নোৱাৰিম ন। সেইটো কাৰণে আমাক পইচাৰ প্ৰয়োজন। আমি পইচা এটা পালে আমি পইচা আৰ্থিক সংকটৰ সন্মুখীন হৈছে এইসকল লোক আৰু তাৰ লগে লগে তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি পানীৰ সমস্যা হৈছে। পানীগাঁৱত এতিয়া পানী নাই, পানীগাঁৱত এতিয়া পানী পাবলৈ নাই। আপুনি যদি টিউবৱেল আপুনি বহাইছে, টিউবৱেল যিসকল আছে, টিউবৱেল আপোনাৰ যদি পানী যি ওলায় ৰঙা পানী ওলায়, হয়নে বাইদেউ? ৰঙা পানী ওলায় আৰু ৰঙা পানী ওলায় আৰু সেই ৰঙা পানী খাব নোৱাৰি, গোন্ধায়। কি পৰিৱেশ? ৰঙা পানী ওলায়, ৰঙা পানী ওলাই। আমি এতিয়া ৰাইজে সাহায্য দিয়া হেৰি পানী, সেইখিনি পানী যোগান নাই নেকি? বটলবিলাকে খাইছোঁ, পানীগাঁৱত পানী যোগান নাই আৰু যাৰ ফলত তেওঁলোকে এতিয়া বানপানীৰ সময়ত অতিকৈ ভয়ংকৰভাৱে তেওঁলোকে পানী সংকটত ভুগিছে। ৰাইজে বহুত সহায় কৰিছে, বিভিন্ন প্ৰান্তৰ ৰাইজে আহি ইয়াত আজি আহিছে, তেওঁলোকক সাহায্য দিছে, পানীৰ বটল দিছে, কিন্তু তেওঁলোকৰ নিজা কোনো পানী ব্যৱস্থা নাই, পুখুৰী নাই ইয়াত। পুখুৰী যিবিলাক আছে সম্পূৰ্ণ বানে ধুই থৈ গ'ল, যাৰ কাৰণে পানী খাব নোৱাৰে। আৰু যিবিলাক টিউবৱেল আছে, টিউবৱেলত পানী কোনোবাই খোৱাৰ উপযোগী নহয়। কোনোবা টিউবৱেলত থকা মানুহ আছে নেকি কোনোবা? তাৰপিছত টিউবৱেলত কেনেকুৱা পানী ওলায়? পানীবোৰ একদম ৰঙা পানী ওলায়, বালি ফিল্টাৰ নকৰিলে নোৱাৰোৱেই। এতিয়া আপোনালোকৰ খুব পানীৰ কাৰণে সংকট হৈছে আৰু ঘৰখনলৈ আপোনালোক সোমাব পৰা নাই চাগে। ৰাজশ্ৰী, কি ক'বা? কি ক'ম আৰু, মানুহৰ চবৰে একে অৱস্থা হৈছে যে খোৱা বোৱা চব সুবিধা পাইছে, কিন্তু আৰ্থিকভাৱে মানুহবোৰ দুৰ্বল। কাৰো চাকৰি নাই, হাজিৰা কৰা মানুহক কিমান হেৰি কৰিব। বৰ্তমান খাইছে, কিন্তু ভৱিষ্যতডোখৰে মানুহে চবেই ভয় কৰিছে। এতিয়া ঘৰৰ সামগ্ৰীবিলাক নাই, বস্তু নাই, লেপ তুলি নাই, বা এখন আঁঠুৱা নাই, যিবিলাক ঘৰুৱা যিবিলাক বয় বস্তু আছে সেইবিলাক একো নাই। এতিয়া সেইকাৰণে মানুহে খাবলৈ পাইছে, শুবলৈ ভালকৈ শুবলৈ পোৱা নাই, হেৰি কৰিবলৈ পোৱা নাই। কাপোৰবিলাক চবৰে হেৰি হৈ গ'ল, লেতেৰা কৰি থৈ গ'ল। সেইবোৰ কাপোৰটো হোৱা উপযোগী নহয়। সেইটোৱেতো নিশ্চয়কৈ এইটো বৰ ডাঙৰ এটা সমস্যা। মই আপোনালোকক জনাইছোঁ যে এইসকল মহিলা দেখিছে, আমি পৰিৱেশটো দেখুৱাই আছোঁ যে বহুত সংখ্যক মহিলা ইয়াত গোট খাইছিল। সেইবাবে মই কথা দুটামান পাতিবৰ কাৰণে আহিলোঁ। এইসকল লোকে সামগ্ৰী আজি 19 তাৰিখৰ পৰা 19-20 তাৰিখৰ পৰা যি প্ৰলয়ংকাৰী বান, সেই বানৰ পাছত যিটো পৰিৱেশ, আচলতে ৰাইজে অভূতপূৰ্বভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই গাঁওবাসীক আচলতে সাহায্য প্ৰদান কৰিছে। কিন্তু আটাইতকৈ এতিয়া তেওঁলোকক ডাঙৰ প্ৰয়োজনটো হৈছে তেওঁলোকক আৰ্থিক সকাহটো। তেওঁলোকৰ হাতত পইচাও নাই আৰু তেওঁলোকৰ যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি নষ্ট হৈছে, উটুৱাই নিছে। সেই সামগ্ৰীখিনি তেওঁলোকক লাগে। এতিয়া লেপ লাগে, লেপ এতিয়া ঠাণ্ডা দিন অহাৰ লগে লগে লেপ লাগিব, তেওঁলোকক তুলি লাগিব, তেওঁলোকক বিচনা চাদৰ লাগিব, তেওঁলোকক বিচনা এখন লাগিব। এইবিলাক সকলো তেওঁলোকৰ নষ্ট হৈ গৈছে। যিহেতু সেইটো আটাইতকৈ ডাঙৰ তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হৈছে। সেইবাবে আমি অনুৰোধ জনাইছোঁ ৰাইজক, যাতে আপোনালোকৰ খাদ্য সামগ্ৰী বহুত দিছে, তাৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে বা হৃদয়বান ব্যক্তিয়ে যদি এওঁলোকক আৰ্থিকভাৱে যদি সহায় কৰিব পাৰে প্ৰতিজন লোকক। আজি কিছু লোক আহিছে, নকচাইৰ পৰা একাংশ লোক আহিছে, তেওঁলোকে আহি হাতত তেওঁলোকক কিবা এটা আৰ্থিক সাহায্য দিছে, সেইটো বহুতখিনি সকাহ দিব। আজি কিছু লোক আহিছিলে, আপোনালোকৰ আৰ্থিকভাৱে সহায় আহিছিলে যিয়ে নিদিয়ক লাগে সকাহ এটা পাব। পাইছোঁ আমি। ক'ৰ পৰা আহিছিলে কৈছিলে নেকি? নকচাই পাইছিলোঁ। নিজকে নকচাইৰ পৰাই এটা দল আহিছে, তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিছে। আৰু আমিও কামনা কৰিছোঁ যাতে এইসকল লোকক আৰু এটা কথা কৈ থ'ব লাগিব যে পানীগাঁওখনৰ যিসকল লোক আছে, এইসকল আচলতে তেওঁলোকে পূৰ্বৰ পৰাই আৰ্থিকভাৱে তেওঁলোক অলপ দুৰ্বল।
আমি যদি কওঁ তেওঁলোকৰ দিন হাজিৰা কৰি অধিকাংশ লোকে ইয়াত বসবাস কৰে, চাকৰিয়ালৰ সংখ্যা খুব কম আৰু এনে অৱস্থাত যি বানৰ যিটো দুৰ্যোগ নামিলে তেওঁলোকক একেবাৰে আচলতে ক'ব লাগিব যে তেওঁলোকক একেবাৰে শূন্য কৰি থৈ গ'ল, তেওঁলোকৰ কঁকাল ভাঙি থৈ গ'ল। এনে অৱস্থাত আমি আহ্বান জনাইছোঁ হৃদয়বান ব্যক্তিসকলৰ প্ৰতি, আপোনালোকে তেওঁলোকৰ বয় বস্তুখিনি তেওঁলোকৰ কি আছে প্ৰথমতে বুজ লৈ আপোনালোকে আগবঢ়াব। খাদ্য সামগ্ৰী তেওঁলোকৰ বহুত পাইছে তেওঁলোকে, কিন্তু তেওঁলোকৰ যিখিনি ঘৰুৱা যিখিনি বয় বস্তুখিনি আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব, লগতে আৰ্থিকভাৱে যদি সকাহ দিব পাৰে তেওঁলোকে চেষ্টা কৰিব। আৰু কিছু লোকক মই অনুৰোধ জনাই যদি পাৰে এইসকল লোকৰ কাৰণে পানী ব্যৱস্থা যদি কৰিব পাৰে, পানী যদি অস্থায়ীভাৱে হ'লেও তেওঁলোকক যদি পানী যোগানৰ ব্যৱস্থা কৰিব পাৰে তেওঁলোক উপকৃত হ'ব। এইখিনিয়ে আছিলে, মই পৰিৱেশটো আপোনালোকক দেখুৱালোঁ বা তেওঁলোকৰ কথাখিনি আজি ল'বৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব আৰু ভিডিঅ'টো আপোনাৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেল আৰু লগতে আমাৰ ফেচবুক পেজ চাই থাকিব ভাল ভাল বাতৰি পাই থাকিবৰ কাৰণে আৰু দুৰ্যোগৰ সকলো খবৰ মানুহৰ বা বাতৰি পাই থাকিবৰ কাৰণে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।